আজি মোৰ উপজা দিন আৰু আজিৰ দিনটোৰ কাৰ্যসূচীসমূহ আৰম্ভ কৰাৰ আগতে মহামায়া মা কামাখ্যাৰ শ্ৰীচৰণত মই মোৰ শ্ৰদ্ধা সেৱা ভক্তি আগবঢ়ালোঁ। মা কামাখ্যাৰ শক্তিয়ে আমাৰ অসমখনক শক্তিমান কৰি ৰাখক, জাতিটোক আগুৱাই লৈ যাওক আৰু সকলোকে শান্তি প্ৰদান কৰক, সমন্বয় প্ৰদান কৰক। মা কামাখ্যাৰ ওচৰত কামনা কৰিছোঁ আৰু সকলোৰে মংগল হওক তাকে প্ৰাৰ্থনা কৰিছোঁ। আজি মোৰ অইন দিনাৰ দৰে যি ধৰণে কাৰ্যসূচী থাকে, এতিয়া মই গোৱালপাৰালৈকে যাম। গোৱালপাৰাৰ পিছত দৰঙলৈকে আহিম, চিলাৰায় দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিম। সন্ধিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা হ'ব। নিত্য নৈমিত্তিক যেনেকুৱা এটা দিন হয় তেনেকেই দিন আছে, খালি আজি ৰাইজক লগ পাই থাকিম তাৰ মাজে মাজে। জন্মদিন মানে এটা বছৰ বাঢ়ি যায়, জীৱনত মেচিউৰিটি আহে, আগত কৰা ভুলবোৰ সংশোধন, নতুন কৰি আগৰ জীৱনটো, বাকী থকা জীৱনটো আৰু বেছি ভাল কৰি পাৰ হওক, কাম কৰিব পাৰোঁ, তেনেকে মনত বহুত চিন্তাই আহে জন্মদিনৰ দিনটোত। বিশেষকৈ যেতিয়া ৰাইজৰ মৰম দেখোঁ, ৰাইজৰ আশীৰ্বাদ দেখোঁ, তেতিয়া মনত এটা সাহসো পাওঁ, আত্মবিশ্বাসো পাওঁ। অসমবাসী ৰাইজে যোৱা 25টা বছৰ মোক বিধায়ক বা মন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ আসনত ৰাখিছে। ৰাইজৰ প্ৰতি মই সদায় কৃতজ্ঞ। আজিৰ দিনটোতো মই অসমবাসী ৰাইজৰ শ্ৰীচৰণত প্ৰণাম জনাইছোঁ যে ৰাজ্যত এখন ৰেল দিব, ৰাজ্যত এটা প্ৰকল্প দিব, কিন্তু আজিকালি সেইবিলাক যথেষ্ট এটা সাধাৰণ কথা হৈ পৰিল। আগতে ৰাজধানী এখন দিবৰ কাৰণে বাজেটৰ প্ৰয়োজন আছিল, আজিকালি তেনেকুৱা প্ৰয়োজন নাই। আমি মাত্ৰ এটাই চাওঁ বাজেটত যে ৰাজ্যলৈকে এইবাৰ ৰাজহ কিমান বিকেন্দ্ৰীকৰণ হ'ব। ৰাজ্য চৰকাৰৰ পৰা বাজেটখনত আমি এটাই চাওঁ যে যোৱা বছৰ আমাক কিমান টকা দিছিলে, এই বছৰ কিমান টকা দিব। মই নিশ্চিত যে যোৱাবাৰতকৈ এইবাৰ আমি বেছি পুঁজি লাভ কৰিম। এইবাৰতো সকলোৱে জানে আৰু বহুত বেছি বেলেগ কথা কৈ শব্দৰ মায়াজলতো থাকিব খোজা নাই। এইবাৰ এটাই সংকল্প যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ এখন যাতে অসমত মিত্ৰ দলসমূহৰ সৈতে ভাল কৰি হ'ব পাৰে। বহুতবিলাক কাম কৰিব পৰাৰ পৰ্যায়ত এতিয়া আমি আহি পালোঁ। গতিকে মই ভাবোঁ যে অনাগত 5টা বছৰত যদি চৰকাৰখন আহে, জাতিটোক আৰু এখোজ আমি আগুৱাই লৈ যাব পাৰিম। কামাখ্যাত ৰোপৱে এটাও হ'ব, কামাখ্যা কৰিডৰৰো প্ৰস্তাৱ চলি আছে। কিন্তু এটা কথা সকলোৱে আমি জানো যে ই এটা প্ৰাচীন মন্দিৰ আৰু নীলাচল পাহাৰখন গোটেই সকলো স্থানতে ইয়াতে কিবা নহয় কিবা এটা মঠ মন্দিৰ আছে। গতিকে ইয়াক উন্নয়নমূলক কাম টকা থাকিলেও নহ'ব, মায়েও কৰিব দিব লাগিব। গতিকে তেনেকে যি পাৰোঁ কমিটিয়ে দেৱোত্তৰে আমি লগ লাগি কৰি থাকোঁ। কিন্তু ইয়াত অসুবিধা আছে, বেলেগ মন্দিৰবিলাক মানুহে নিৰ্মাণ কৰা, ইয়াত মা কামাখ্যা নিজে বিৰাজমান হোৱা আৰু নীলাচল পাহাৰত ক'ৰবাত যদি অলপ আপোনালোকে 2 টুকুৰ মাটি খুন্দি দিয়ে, কিবা নহয় কিবা এটা নতুন ৰহস্য উদ্ভৱ হৈ যায়। সেইকাৰণে ইয়াতে টকা পইচা থাকিলেও নহ'ব, মাৰো আদেশ লাগিব কিবা এটা কৰিবৰ কাৰণে।